ৰঙিয়া মধ্য পাণ্ডুৰী হৰিয়াণ্ডাব গাঁৱৰ ৰাধাকৃষ্ণ মন্দিৰৰ ৪৯তম প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে ভেল্লা বাবা আশ্ৰমত যোৱা ২ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ উদযাপন কৰা হৈছে এক নাম সংকীৰ্তন। বিশ্ব শান্তিৰ বাবে গাঁওবাসীয়ে প্ৰতি বছৰে উদযাপন কৰি আহিছে এই এক নাম সংকীৰ্তন। আনহাতে ভেল্লা বাবা আশ্ৰমৰ মহত্ব অনেক লোকবিশ্বাস অনুসৰি যিসকল ভক্তই নিজৰ বাঞ্ছা পূৰণাৰ্থে এই আশ্ৰম তথা ৰাধাকৃষ্ণ মন্দিৰত দৰ্শন হৈ আহিছে সেইসকল ভক্তৰ আজিলৈ কোনো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে আৰু সেয়ে প্ৰতি বছৰে বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ভিৰ কৰে এই স্থানত। ইফালে আশ্ৰমখনৰ অতিথি গৃহটোৰ অৱস্থা অতিকৈ জৰাজীৰ্ণ। গঞা ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বহু কষ্টৰে বাবাজীসকলক থকাৰ বাবে এটি অতিথি গৃহ সাজি উলিয়াই দিছে যদিও সেয়া পৰ্যাপ্ত নহয়। গতিকে স্থানীয় বিধায়ক তথা অসম চৰকাৰক এই অতিথি গৃহটো পকীকৰণ কৰাৰ লগতে অন্যান্য সা সুবিধা কৰি দিয়াৰ বাবে আহ্বান জনায় বাবাজীসকলে। কম 12 বছৰ কম নহয়, তাৰ ওপৰত হ'ব। ইয়াত আছোঁ মই, মানে নলবাৰীৰ পৰা আহোঁ মই আপোনালোকৰ এই চেনেলক মই শুভেচ্ছা জনাইছোঁ, ভালে লাগিল। এইবাৰে পালোঁ মই। আৰু নলবাৰী মোৰ জিলা পৰে আৰু মোৰ নাম হ'ল আচাৰ্য প্ৰফুল্ল হৰিদাস বৰফানী বাবা। এইটো মই অমৰাঞ্চলৰ পৰা ঘূৰি আহিছোঁ। আমাৰ সাধুবিলাকে কেনেদৰে থাকে, আমাৰ ইয়াতকৈ সেইফালে তাৰমানে উত্তৰ প্ৰদেশ, অমৰনাথ এইবিলাকত বহুত উন্নত খোৱা লোৱাৰ হয়তো থকাৰ কাৰণেও, কিন্তু আমাৰ ইয়াত আমাৰ এই সাধু থকাৰ কাৰণে কোনো এটা ঘৰ নাই। আমি এনেকৈ আছোঁ। গতিকে আমি চেনেলৰ দ্বাৰা আমি জনাইছোঁ যাতে আমি চৰকাৰৰ পৰা আমাৰ এই ৰাধাকৃষ্ণ মন্দিৰৰ ভেল্লা বাবাৰ আশ্ৰমত এটা যাতে আমাৰ সাধুবিলাক থাকিব পৰা হয়। মোক ধৰি আছে এটা থকাৰ কাৰণে। গতিকে সাধু থাকিলে এনেদৰে মই থাকিলে বহুত সাধু আহিব। গতিকে তেনেকৈ এটা আমাৰ যাতে ঘৰ হয়, লগতে আমাক লাগিব পানী লাগিব, লেট্ৰিনটো লাগিব আমাৰ। গতিকে আমাৰ এইখিনি যেতিয়া সুবিধা হ'ব তেতিয়া এইখন আকৌ জাকত জিলিকা হৈ পৰিব। আমি যেতিয়া ইয়াত আহিছোঁ তেতিয়াতো বহুত এটা মাত্ৰ সাধাৰণ ঘৰ আছিল আৰু মন্দিৰ, সেইটোতে আমাৰ এক নাম কৰিছিল সেই নামনিয়াত। গতিকে এতিয়া আৰু বহুত ওপৰত এই মন্দিৰ গাঁৱে হৰিয়াণ্ডাব গাঁৱে নিজে তাৰমানে গাঁওখনে এই মন্দিৰ তৈয়াৰ কৰিছে। গতিকে তাক তেওঁলোকক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। এই নামত মই আচাৰ্য হিচাপে প্ৰত্যেকবাৰে মোক নিমন্ত্ৰণ কৰে। মই এই মন্দিৰটো লোৱাৰ সময়ত যোৱা বছৰো এইটো আচাৰ্য হিচাপে মাতিছিল, তেতিয়াও মই এইটো মন্দিৰটো আমি প্ৰতিষ্ঠা কৰা গৈছিল। গতিকে একেলগে এতিয়া মন্দিৰ প্ৰতিষ্ঠা যোৱাকালি গ'ল, আজি আমাৰ অধিবাস আছে আৰু অহাকালি আমাৰ এক নাম আছে আৰু গধূলি সামৰণি পৰিব 8টাত। এইখিনিয়ে আমাৰ হ'ল মানে আমাৰ আশ্ৰমৰ এই নাম সংকীৰ্তনৰ বিষয়ে। গতিকে আমাৰ অভাৱৰ কথাটো মই ক'লোঁ। গতিকে হৰে কৃষ্ণ হৰে ৰাম, এই 16 নাম 32 অক্ষৰ এইটো তাৰমানে আমাৰ ইয়াত প্ৰচাৰ হয়। কিয় প্ৰচাৰ হয়? আমাৰ হৰিয়াণ্ডাব গাঁৱৰ লগতে ৰঙিয়া, কামৰূপ আদি কৰি গোটেই অসম, ভাৰত, গোটেই পৃথিৱী শান্তিৰ কাৰণে এই ঈশ্বৰৰ নাম 16 নাম 32 অক্ষৰ ইয়াত পালন কৰা হয়। প্ৰত্যেক বছৰে 4 প্ৰহাৰ কৰা হয় আৰু এই 4 প্ৰহাৰৰ পিছত সামৰণি কৰা হয়। আৰু মই বিশেষ নকওঁ, এইখিনি কৈ আমাৰ এই হৰিয়াণ্ডাব ভেল্লা বাবাৰ আশ্ৰমৰ এক নামৰ যি মহিমা বহুত আগবাঢ়ি গৈছে। ইয়াৰ মহিমা আছে নামৰ, আমি বহুত নামৰ অভিজ্ঞতা পাইছোঁ। গতিকে বিশেষ নকওঁ, নামত থাকিলে, নামত এই ব্ৰতী হৈ থাকিলে আমি আৰু বহুত কিবা কাৰণে আমি জানিব পাৰোঁ।
আমি নামৰ পৰা আমি পাইছোঁ এইটো আমাৰ শক্তি এটা ঈশ্বৰে আমাক দিছে মোৰ এতিয়া যিমান বয়স হৈছে সেই বয়স হিচাপে মই এই নামত যেনেকৈ আহিছোঁ বা ফুৰি আছোঁ চলি আছোঁ গতিকে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন চৰণত শ্ৰীচৰণত মই প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ মণ্ডলং খণ্ডমণ্ডলম যে ব্যক্ত জনচৰসং তৎপদং দৰ্শিতং তস্मै শ্ৰী গুৰুৱে নমঃ ওম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু পৰব্ৰহ্ম যেন তস্मै শ্ৰী গুৰুৱে নমঃ ওম অজ্ঞানিতিমিৰন্দস্য জ্ঞানঞ্জন শলাকায় চক্ষুন্মীলিতং যেন তস্मै শ্ৰী গুৰু নমঃ শ্ৰী গুৰু ৰাম ৰাম জয় সীতাৰাম ৰাম ৰাম জয় সীতাৰাম প্ৰেমানন্দে ফেল্লা বাবা কি ফেল্লা বাবাৰ আশ্ৰম কি ৰাধাকৃষ্ণ মন্দিৰ কি জয় ইয়াতে মই কমেও মোৰ 25 বছৰমান হ'ল এই অনুষ্ঠানটোৰ লগত মই জড়িত আৰু একাধিক্ৰমে গোটেই বছৰবিলাকতে আমি আগধৰি আহোঁ গতিকে আমাৰ আগতে আমি দুদিনীয়া প্ৰগ্ৰেমটো আছিলে মানে এক নাম সংকীৰ্তন ফেল্লা বাবাৰ আশ্ৰম আছিলে আৰু গতিকে মোৰ মৰমৰ হৰিয়ান ৰাভ যুৱ সমাজ আই মাতৃ হ'ব আৰু গঞা ৰাইজৰ বিশেষ মানে সঁহাৰি আৰু এই অনুষ্ঠানটি ইমান মানে গভীৰতা আছে আপ্ৰাণ চেষ্টাত এওঁলোকে এনেকুৱা ধৰণৰ মানে এটা প্ৰচেষ্টা চলাই ইমান উন্নতিৰ খাপলৈ আগবাঢ়িছে মইতো নিজেই মানে ভাবিছোঁ যে এওঁলোক সঁচাকৈ মানে ঈশ্বৰৰ মানে প্ৰাপ্তি আৰু ঈশ্বৰে নিশ্চয় এওঁলোকক কৃপা কৰিব গাঁওবাসীৰ মংগলময় হ'ব আৰু সকলোৰে ধন ধান ঐশ্বৰ্য বিভূতি আৰু মুখ্য প্ৰাপ্তি হ'ব কাৰণ এওঁলোকে প্ৰথম এই মণিকূটটো মাথো 50,000 টকাৰে হাতত লৈ গাঁওবাসীৰ লগত লগ হৈ অন্যান্য আমাৰ এই অঞ্চলৰ ওচৰ চুবুৰীয়াবিলাকৰ লগত লগ লাগি মানে ৰাজি কাৰ্য পাইছেনে আপোনালোকে অলপ এটকাও পোৱা নাই কিন্তু তৎসত্ত্বেও ইমান পৰিপূৰ্ণভাৱে যোৱা বছৰ এই তাৰিখটোতে 18, 19, 20 মানে ফাগুন মাহৰ 18, 19, 20 তাৰিখে প্ৰতিষ্ঠা হৈছিলে আৰু এই 18 তাৰিখটো যোৱাকালি গ'ল আৰু আজি এই এক নাম সংকীৰ্তন দুদিনীয়া পৰিস্থিতি যিটো আজি অধিবাস প্ৰভুৰ গুণানুকীৰ্তনৰ কাৰণে অধিবাস আৰু কালি চতুৰ্থ প্ৰহৰ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8টালৈকে চলিব মোৰ গুৰুজন ইতিবাৰ সাক্ষাৎ আছে গুৰুজনৰ অশেষ চেষ্টাত গুৰুজনৰ অতি মোৰ মানে মোৰ গুৰু বুলি ক'লে মোৰ পিতা পিতৃ মাতৃ আৰু শিক্ষাগুৰু আৰু মোৰ দীক্ষাগুৰু মোৰ এই ভৱসংসাৰৰ চলাই নওঁতা আৰু এই ইহ পৰিয়াল যাতে মই এনেদৰে আপোনালোকৰ হৰিৰ গুণানুকীৰ্তন কৰি মানে যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু এনেকুৱা সুনাম ধন্য কিছুমান সমাজ ব্যৱস্থাক লৈ আমি যাতে সকলোবিলাক সাধু সন্তৰ মানে আপ্ৰাণ চেষ্টাত এওঁলোকৰ আশীষ দিয়া পৰামৰ্শ লৈ আমিও কিছু উপদেশ দিয়া হৈছে এই উপদেশ মতে এওঁলোকে কামবিলাক কৰি আছে এই কামৰ মাধ্যমেদি এওঁলোকে আৰু যথেষ্ট উন্নতি লাভ কৰিব আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি কৰিছোঁ কাৰণ অতিথি গৃহটো আমি আৰু মানে আমাক আৰু লাগেই মানে কিয় অতিথিবিলাকৰ কাৰণে এটাই কথা মানে ঋষিমুনিবিলাকে গছৰ তলত থকা বুলি কৈছিলে কিন্তু এতিয়া ঋষিমুনি গছৰ তলত নাথাকে কাৰণ এতিয়া অত্যাধুনিক আৰু এতিয়া যিটো প্ৰজন্মৰ যিটো আপ্ৰাণ চেষ্টা এতিয়া সেই আপ্ৰাণ চেষ্টাৰ মানে ক্ষেত্ৰত ক'বলগীয়া হ'লে অতিকৈ আমি দুখিত মানে আমাৰ অতিথি গৃহ এটা শৌচালয় নাই আৰু এখেতসকলে কৈছে নিজৰ পকেটৰ ধনেৰে যিখিনি মানে খৰচ কৰি এই দেৱগৃহটো নিৰ্মাণ কৰি উলিয়াইছে আমি সেইখিনি কৰাৰ কাৰণে অতিকৈ আমি তেওঁলোকক মানে দিছোঁ ধন্যবাদ দিছোঁ আৰু আমাৰ অতিথি গৃহৰ কথা ক'বৰ কাৰণে আমি দুখ পাইছোঁ কাৰণ কিয় তেওঁলোকক ইমান আমি আৰু জ্বালা যন্ত্ৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰা নাই আৰু যদি আপোনালোকৰ
মাধ্যমেৰেদি যদি কিবা চৰকাৰীভাৱে কিবা অনুদান বা কিবা যদি সহায় সাহাৰ্য পোৱা যায় তেতিয়াহ'লে এই অঞ্চলৰ এটা বিশেষ ঋষিমুনিবিলাক থকাৰ কাৰণে সাধু সন্ন্যাসীৰ এটা ভাল এটা মানে সু ব্যৱস্থা থাকিলে নিশ্চয় আপোনালোকৰ কল্যাণময় হ'ব। আৰু আপোনালোকৰ এই নিউজ চেনেলৰ যিটো আপোনালোকৰ মানে আজি এই অনুষ্ঠানত আহি আপোনালোকে অপেক্ষিত হৈ যিটো আমাৰ অৱস্থা দেখিলে এইখিনি যাতে অতিকৈ উন্নত ধৰণৰ হয় আৰু এতিয়া এই বৰ্তমান যুগৰ লগত যাতে মিলাকৈ আপোনালোকৰ এই সু ব্যৱস্থাখিনি কৰি দিয়ে, এইখিনি মই ক'ব লগা। ধন্যবাদ। আমাৰ আজি এই শুভ সন্ধিয়াত সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি সম্ভাষণ জনাইছোঁ, ধৰ্মীয় সম্ভাষণ জনাইছোঁ। আমাৰ ৰঙিয়াৰ পশ্চিম প্ৰান্তত মধ্য পাণ্ডুৰী হৰিয়ানদাব গাঁৱত আমাৰ এই ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ লগতে আমাৰ আজি 48তম আমাৰ 49তম আমাৰ বাৰ্ষিক একনাম সংকীৰ্তন আৰম্ভ হৈছে আৰু এই একনাম সংকীৰ্তনৰ আজি দিনজোৰা কাৰ্যসূচী লগতে অহাকালিও কাৰ্যসূচী আছে। আৰু এই যি ৰাধাকৃষ্ণ মন্দিৰ এইটো আমাৰ এটা একতাৰ প্ৰতীক। আমাৰ এই পিছপৰা অঞ্চলত এইটো এটা যে আমাৰ সকলোৰে এই মন্দিৰটো এটা প্ৰাণৰ মন্দিৰ আৰু এইটো এটা ঐতিহাসিক আমাৰ এখন ধৰ্মীয় স্থান। আমি এক ফেল্লা বাবাৰ আশ্ৰম বুলি জানো আৰু এই আশ্ৰমখনৰ যি সুন্দৰ ঠাই এটা আমাৰ ইয়াত যি আমাৰ কামৰূপৰ জৱাহৰ নৱোদয় বিদ্যালয় আছে তাৰ নিচে কাষতে আৰু এই যি ৰাধাকৃষ্ণ মন্দিৰ এই ৰাইজৰ যিসকলে অৱদানেৰে নিৰ্মাণ কৰিছে এটা সুন্দৰ এটা লেখত ল'বলগীয়া আমাৰ মন্দিৰ হৈ উঠিছে। আৰু এই অনুষ্ঠানটো প্ৰত্যেক বৰ্ষতে আমি ৰাইজে লগ লাগি অনুষ্ঠিত কৰে আৰু আমি আশা কৰোঁ যে ভগৱান শ্ৰীকৃষ্ণই আৰু বাসুদেৱে আমাৰ এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিছে, সকলোৰে সুখ সমৃদ্ধি বৃদ্ধি পাইছে আমি বিশ্বাস কৰোঁ। আৰু অনাগত সময়তো আমি এই অনুষ্ঠানটো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু যাতে আমি ইয়াতকৈ আৰু অধিক আমি সকলোৰে মাজত ভগৱানে আমাক সুখ শান্তি সমৃদ্ধিয়ে তাৰ কামনা কৰি আমি সকলোকে এই অনুষ্ঠানক আজিৰ লগতে অহাকালি যি কাৰ্যসূচী দুইদিনীয়া কাৰ্যসূচীক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আজি কাৰ্যসূচী আছিলে আমাৰ সন্ধিয়া ভাগত আমাৰ নাম আছিলে, উদ্বোধন আছিলে, আয়তীৰ নাম। এতিয়া বন্তি প্ৰজ্বলন হৈ গ'ল আৰু আমাৰ টুপত ধনী আছে আৰু এতিয়া সন্ধিয়া টকৰি গীত আছে আৰু আমাৰ এক নাম আছে। গোটেইখিনি কাৰ্যসূচী লগতে অহাকালি কাৰ্যসূচীটো সমূহ ৰাইজক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ইয়াতে এই অঞ্চলৰ প্ৰায় 8-10খন গাঁৱৰ সকলোৱে জানে যে এইখন ফেল্লা বাবাৰ আশ্ৰম আৰু ইয়াত যি এক নাম হয় সংকীৰ্তন হয় 4 প্ৰহৰৰ যি একনাম সংকীৰ্তন তাত সকলোৱে আমাৰ আহে আৰু এটা ফাগুন মাহৰ এটা ভাল পৰিৱেশত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু এটা ঐতিহাসিক থান বুলি আমি গণ্য কৰোঁ আৰু সকলোৱে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। ধন্যবাদ। চলি আছে আমাৰ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী। এই দ্বিতীয় দিনীয়া কাৰ্যসূচী আজি আমাৰ তপধ্বনি বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে। তপধ্বনি কাৰ্যসূচী আমাৰ যিটো শৰ্মা কৰিলে আৰু বন্তি প্ৰজ্বলন। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।